ধৰ্মৰাজ যমে সিদ্ধান্ত দিছে হৰিৰ নাম ল'লে মানুহজনৰ পাপ সম্পূৰ্ণ নিশ্চিন্ন হ'বই। ইয়াত আৰু দ্বিতীয় প্ৰশ্ন আহি নপৰে। ভগৱানে এই কথাটো জানিছে যে তেওঁ প্ৰথমতে জীৱবিলাকক ক'লে মোৰ নাম ল'বি আৰু পৃথিৱীলৈ মোৰ ওচৰলৈ ঘূৰি আহিবি। লেঠাটো লাগি গ'ল, কি হ'ল জানে? তেওঁ সৃষ্টি আৰম্ভ কৰিলে, গোটেই জীৱ জন্তুৱে নাম চাম লৈ চব বৈকুণ্ঠত গৈছে, তেওঁৰো সমস্যা হৈ গ'ল। জয় কৃষ্ণ। সত্য যুগত চৰাইয়ে কথা ক'ব পাৰিছিল, গম পায়, গছ গছনিয়ে কথা কৈছিল, চবেই হৰিনাম লৈ লৈ যেতিয়া বৈকুণ্ঠ হৈছে, দেখিছে সৰ্বনাশ, মই যদি ব্যৱস্থা এটা নকৰোঁ পৃথিৱীখন শূন্য হৈ যাব। তেতিয়া দেৱতাসকলক ক'লে, শিৱক ক'লে যে আগম সৃষ্টি কৰা, স্বৰ্গৰ লোক দিয়া, শিৱ পূজাৰ মাহাত্ম্য দেখুৱাই দিয়া। শিৱ পূজা কৰিলে অমুক হয় তমুক হয়, এইদৰে কৈ আগম পন্থাত মানুহবিলাকক স্বৰ্গ নৰক পৃথিৱী এনেকৈ থাকা, তেহে মোৰ কি হ'ব, সৃষ্টিখন ৰ'ব। এতিয়া কৈ আছে, বুজিব পাৰিছেনে? যদি ফেল নামৰ বস্তুটো নাৰাখে চব ল'ৰা ছোৱালী পাছ কৰিয়ে থাকিব। বুজিব পাৰিছেনে? আমাৰ শিক্ষা ব্যৱস্থাত তেনেকুৱা হৈ আছিল। মাজতে এটা নিয়ম বনাই দিছিল, কাকো ফেল কৰাব নোৱাৰো। উপায় নাপায় কেঁচা ল'ৰাকেইটাকো ঠেলিয়াই ঠেলিয়াই নি থাকো। জয় কৃষ্ণ। সমস্ত জগতৰে মুক্ত হৈব বুলি নামক ঢাকি থৈ দিলে। কাক লৈ? দেৱতাসকলক লৈ। ইয়াতে লিখিছে, চাব, ইহাৰ মহিমা মাত্ৰ জানে যিটো প্ৰাণী এতেকে মুক্তি পাৱে সকলো সত্যবান। যেবে জানৈ জগতে নামৰ তত্ত্ব ভেদ, পাইবে হবে মুখ্য হৈবে সংসাৰৰ উচ্ছেদ। পৃথিৱীখনে নাইকিয়া হৈ যাব। বুজিব পাৰিছেনে? দেৱতাসকলক কৃষ্ণই উৎসাহিত কৰি নাম ধৰ্ম লুকুৱাই পেলালে। আৰু সেইকাৰণে যিমান নামৰ কথা কৈ নাথাকক, হাজাৰ হাজাৰ মাজত কেইজন মানেহে নামৰ কথাটো বুজি পাব। বাকী কৈছে কৈছে, ইফালে সোমাইছে সিফালে গৈ আছে, চৰা চৰা একেখিনিকে পাই আকৌ আগৰখিনিকে কৰি থাকিব। বুজিব পাৰিছে? এই বহি থাকোঁতে সিদ্ধান্ত কৰিছে, নাই নামৰ বাহিৰে আৰু মই বেলেগ নকৰোঁ, ঘৰলৈ যাওঁ, সেই আগৰ আচাৰ নীতি একে নিচিনাই। জয় কৃষ্ণ। সেইকাৰণে লিখিছে গুৰুজনাই, হে ৰাম সত্য যুগে প্ৰথমত ব্ৰহ্মাদি দেৱযত নাম ধৰ্ম কৰিলা গুপুত, কিনো কৃপা ময় হৰি নামক বেকত কৰি কলি পাপ কৰিলা লুপুত। বুজিব পাৰিছেনে? যে মহাপুৰুষ শংকৰদেৱে দেখিলে যে হৰি নামৰ বাহিৰে, একশৰণ তত্ত্বৰ বাহিৰে মানুহ কেতিয়া উদ্ধাৰ পাব নোৱাৰে। আৰু সেই তেওঁ একশৰণ নাম ধৰ্মটো প্ৰচাৰ কৰি বৈকুণ্ঠৰ দুৱাৰ পোনপটীয়া কৰি দিলে। এতিয়া বহুতে মোক প্ৰশ্ন কৰে যে সনাতন ধৰ্ম ইমানবোৰ আচাৰ নীতি কিবা কিবি এইবোৰৰ লগত কিয় শংকৰদেৱৰ ধৰ্ম নিমিলে? যে সেইবোৰ সকলোবোৰ আগমত থাকিলেতো আপুনি বৈকুণ্ঠলৈ যাবই নোৱাৰে। কৰৈ নানা হিংসা ধৰ্ম নানা দেৱ পূজৈ, পুণ্য ক্ষয় ভৰিলে দুনাই নৰকত মজৈ। কিতান্ত দিছে ভাগৱতৰ প্ৰথমতে কিতান্ত দিছে। সেইকাৰণে সমস্ত তেজী কৃষ্ণৰ চৰণ ভজি আমি হৃদয়ত প্ৰথমে কৃষ্ণক দৰ্শন কৰি ল'ব লাগিব। আৰু এটা কথা, ভগৱানৰ কৃপাৰ এটা পাৰ্ট আপোনালোকে পাই গৈছে। নাপালে এনেকৈ আপোনালোকে সেই ভাগৱত শুনিব নোৱাৰে, ভাগৱতখন কেতিয়া হ'ব অনুভৱ কৰি থাকিব নোৱাৰে। কৃপা পাই গ'ল, বাকীখিনিও কৰি ল'ব পাৰিলে আৰু বেছি ভাল হ'ব। আৰু শাস্ত্ৰই সিদ্ধান্ত দিছে, কাৰণ এজন মানুহে গম পাই গ'ল যে এইটো কৰিলে এইটো হয়, এইটো কৰিলে এইটো হয়। পোৱাৰ পিছত সেইখিনি যদি ব্যক্তিগত জীৱনত প্ৰয়োগ কৰা নাযায়, তেতিয়াহ'লে আমি জ্ঞানটো পোৱাই নোপোৱাই সমান হ'ব। কৈছে শনিয়াতো মাৰৈ গাঁঠি, ডিঙিত পিন্ধে কাছ কান্ধি, কোচতে আছে হেমহাৰ। কৈছে হাতৰ অমৃত তেজী, মৰৈ বিষভুঞ্জী, সিও ভৈলা পতন্ত তাহাৰ। যে হাততে অমৃত আছে, তাক পেলাই দি যদি বিষ ভোজন কৰোঁ আমাৰ কামত নাহিব। সেইকাৰণে কৈছে নাম ধৰ্মটোক
অকণমান ঢাকোন দি থৈছে আৰু কিছু হেতু আত ভুলিবাক পাৰি জানিল নামক যিটো বেদক বিচাৰি যিসকলে বেদৰ তত্ত্ব বুজি উঠিছে তেওঁলোকে নাম ধৰ্ম বুজি উঠিছে আৰু সেই নাম ধৰ্মক সাৰোগত কৰি বাকী সমস্ত তেজি ভকত হ'বলৈ চেষ্টা আটাইতকৈ ডাঙৰ কথা ভকত হ'ব পৰাটো ডাঙৰ কথা এজন মহাভকত হ'বলৈ কিছুমান গুণৰ অধিকাৰী হ'ব লাগিব আৰু সেইখিনিৰ কাৰণে আমি যত্ন কৰিব ভকত তথাপি ভকত হ'ব নোৱাৰে নাৰদ পঞ্চৰত্ন তন্ত্ৰত দিয়াই আছে ভ শব্দে ভগৱন্ত ভৱবি মোচন ভজন ভক্তি তুষ্ট হুন্ত নাৰায়ণ হেৰাম ক শব্দে কৃষ্ণ ভজি পবিত্ৰ পৰম আত্মাকুমানন্ত কৃষ্ণ সমস্ততে সম হেৰাম ত শব্দে তৰ ন পায় যে শৰণ হৃদয় পংকজত ধৰে কৃষ্ণৰ চৰণ হেৰাম সেহিহে জানিবা ভকত নিশ্চয় আপুনি তৰি কুলক কৰয় উদ্ধাৰ কৃষ্ণক ভজিলেহে আপুনি পবিত্ৰ হ'ব কৃষ্ণক বাদ দি বেলেগক ভজি আছে আপুনি পবিত্ৰ হ'ব পৰা নাই সিদ্ধান্ত দি আছে ক'ত দিছে জানে নাৰদ পঞ্চৰাত্ৰ তন্ত্ৰ যিখন পঞ্চৰাত্ৰ তন্ত্ৰক লৈ ইস্কনৰ ভক্তবিলাকে শুই উঠাৰ পৰা টোপনি নামাৰলৈ তাৰ মতেই কাম কৰি থাকে অকল মই দেখিছোঁ ইস্কনৰ মানুহখিনি আৰু দেখিছিলোঁ মহাপুৰুষ শংকৰ মাধৱৰ গুৰুচৰিত বৰ্ণনা ভৈলা নাৰদ ঋষি নামে আৰু অৱতাৰ পঞ্চৰাত্ৰ তন্ত্ৰ নামে কৰিল প্ৰচাৰ হেৰাম যাহাক জানিলে মহা মুখ্য যে পাই হৰিৰ কীৰ্তন কৰি ফুৰাবি না বাই চতুৰ্বিংশতি অৱতাৰ তৃতীয় পদত খুব সুন্দৰভাৱে তৃতীয় স্তৱকত লিখিছে ভগৱানে স্বয়ং নাৰদৰ অৱতাৰ হ'ল হৈ কেনেকে ভক্তি কৰিব লাগে তাৰ এখন গ্ৰন্থ ৰচনা কৰিছে পঞ্চৰাত্ৰ তন্ত্ৰ বিধি তাত থকা কথাখিনি ভালদৰে বুজি আপোনালোকে জীৱন যাত্ৰা কৰিলে অনায়াসে সিদ্ধি পাব আপোনালোকে নেট চাব ইউটিউবত চাব পঞ্চতন্ত্ৰ বুলি সংস্কৃতত ওলাব হিন্দী অনুবাদ কৰিব হিন্দীটো জানে আজিকালি গুগল লেন্স আছে সংস্কৃতখিনি অসমীয়া কৰিব পাৰে হিন্দীটো অসমীয়া কৰি ল'ব পাৰে ভালকে নিজৰ ভাষাত জানি ল'ব আৰু অৰ্থাৎ আমি শুদ্ধ ভক্তিৰ মাধ্যমেৰে জীৱন যাত্ৰা কৰিলে যি চতুৰ্বৰ্গ সাধন ধৰ্ম অৰ্থ কাম মুখ্য লাভ মৃত্যুৰ পিছতো হয় জীয়াই থাকোঁতেও হয় তাৰ দুটামান ফৰ্মুলা আছে যাহাক জানিলে মহা মুখ্যক পায় আপোনালোকে যাওক ইস্কনৰ ভক্তৰ ওচৰলৈ আপুনি কোন কৰ একো নুসুধে আপোনাৰ হৰে কৃষ্ণ নাম শিকাব বুজাব আৰু আপোনালোকক সমানভাৱে তেওঁলোকৰ শাৰীতে একেলগে হৰি নামত সংযোগ কৰিবলৈ দিব ৰাশিলন্ত কৰ্মকাণ্ড অজ্ঞানীৰৰ বাবে কৰ্মকাণ্ড কাৰ কাৰণে ৰাখিছে কলিযুগত যিসকল অজ্ঞানী মই পঢ়ি গৈ আছো দেই
মই ইমান ব্যাখ্যা কৰা নাই, অক্ষৰ আপোনালোকে বুজি ল'ব। কৰ্মিক নেৰিব ঘূৰ পৰম আপদে। যেতিয়ালৈকে কৰ্মকাণ্ডত থাকিব আপোনাৰ আপদ বিপদ আৰু কোনো দিনে এৰি নিদিয়ে। মই কোৱা নাই, যদি কিবা গণ্ডগোল হয় মহাপুৰুষ শংকৰদেৱক এপ্লিকেশ্যন দি গালি পাৰি থাকিব। জয় কৃষ্ণ। তেওঁলোকে কৰ্মকাণ্ডত থকা মানুহৰ কি হ'ব? উপজি মৰিবে মহা ভুঞ্জিয়া নিকাৰ কোটি কোটি কল্পে তাৰ নাহি নিস্তাৰ। মই কোৱা নাই, মই আপোনালোকক হোৱাটছএপত দিম বুলিয়ে কৈছোঁ, কেৱল পঢ়ি গৈছোঁ, মই ইয়াক বুজাই দিয়া নাই, নিজে বুজি ল'ব। আৰু উল্লেখ কৰিছে ইয়াতে যে জন্মে জন্মে কৰি আছে পাপৰ পৰ্বত, আজোৰন্তে নাম নাহে তাহাৰ মুখত। যে যদি আপোনাৰ মুখত নাম আহিছে, আপোনাৰ কাৰণে পাপৰ পৰ্বতবোৰ ক্ষয় হৈ গৈছে। কিছুমান ব্যক্তি আছে হয় থাকিলেও নামানে। মোৰ লগতে দুজনমান শিক্ষক আছিল, নেপালী সম্প্ৰদায়ৰ শিক্ষক। বিশ্বাস নকৰে, হৰিনামে বচাব নেকি, টকাই বচাব বোলে। আৰু এজনে ডাঙৰ বাপা সৰু বাপা বুলিয়ে চলি গৈছে, মাজতে কৈছিলোৱে মই, কাৰণ মুখত আৰু কৃষ্ণ নাম নাহে। ইয়াতে আকৌ উল্লেখ কৰিছে, হে নৰ নাৰীসকল, আপোনালোকে এই কথাখিনি ভালদৰে অনুভৱ কৰি নিজৰ নিজৰ ৰাস্তাটো ঠিক কৰি ল'ব। কৈছে জন্মে জন্মে আৰাধিয়া আছে যিটো হৰি, তাৰ মুখত জিভাত নাম আহে হৰ হৰি। জয় কৃষ্ণ। যে আপোনালোকৰ মুখত যদি জয় কৃষ্ণ আহি আছে, আগৰ জন্মবিলাকত ভাল ভাল কামেই কৰি আছে, গম পাইছেনে? ও জন্মে জন্মে যিটো আৰাধিয়া আছে হৰি, ও তাহাৰ জিভাত নাম আহে হৰ হৰি। হৰ হৰি গাইছে নে চাওঁ বাৰু। জয় কৃষ্ণ। আমি ক'বই নাপাওঁ, আহিয়ে থাকে আহিয়ে থাকে। তাৰমানে আপোনালোকক পুণ্য ঘৰত পুৰা নামটো লিখা গ'ল। এতিয়া কৰ্মকাণ্ডত থাকি স্খলন হয় নে ওপৰলৈ যে নিজৰ কথা, মই আৰু এইটো বিষয় বৰ্ণনা নকৰোঁ, জানো কাৰণে কথাটো কৈছোঁ, গম পাইছেনে? এই পদ্ধতিটো কৃষ্ণই নিজেই কৰি থৈ গৈছে। শাস্ত্ৰত সিদ্ধান্ত দিছে যে এজন কৰ্মকাণ্ডীৰ যাজকতকৈ এজন ভকত বহুত ওপৰত। হে ৰাম দেৱতো তীৰ্থটো কৰি ভকতে সেবৰ, ও ভকতক ভজিলে গুচয় কৰ্ম জৰ। হে দেৱতাতকৈ ভকত ওপৰত, তীৰ্থতকৈও ভকত ওপৰত। সেইকাৰণে মানুহে ঘৰত ভকত সেৱা কৰে। এই আমাৰ শুক্ৰবাৰলৈ এগৰাকী আজি নিমন্ত্ৰণ দিছে, ভকত সেৱা। ৰাস মন্দিৰৰ ভকতখিনিক শুশ্ৰূষা কৰিব। সেই ভকত সেৱাৰ কথাই কৈ আছে। দেৱতা এজনক পুজি যিমান ওপৰত ফল পাব, ভকতক ভজিলে গুচয় কৰ্মজৰ। বুজিব পাৰিছে নে কিবা? দেৱতাতকৈ তীৰ্থতকৈ ভকত ওপৰত, কিন্তু ভকত হ'বলৈহে কৈ আছে। কাৰণ অজামিল ডাঙৰ ভকত, নাম লৈছে যে, নাম আহি আছে। জন্মে জন্মে আৰাধি আছে মহাহৰি, তাৰ জিভাত নাম আহে হৰ হৰি। আকৌ কৈছে হে ৰাম আন দেৱ নাৰাধে ন সাধে স্বৰ্গ কাম, সুখে দুখে মুখে নেৰৈ কেৱল কৃষ্ণ নাম। মোৰ মূৰ্তি হৃদয়ত নিতে যিটো ধৰৈ, জানা মহা সাধু সিটো সখী সুখে তৰৈ। হে ৰাম তাহাৰ সংগে আমাক সনেকত কৰে বৈশ্য, কহিলো পুনু পুনু ইটো তোমাক ৰহস্য। হে উদ্ধৱ, যিজন ভকতে হৃদয়ত মোৰ কৃষ্ণ মূৰ্তিক ধাৰণ কৰি ব্ৰহ্মাণ্ড ঘূৰি ফুৰিছে,
সুখে দুখে কেৱল মোৰ নামহে লৈছে, তেনেকুৱা ভকতৰ সংগত যদি তুমি মোৰ কৃষ্ণ কথা শুনা, তোমাক মই কৃপা কৰি দিম। জয় কৃষ্ণ। গম পাইছে? এতিয়া যদি একদম দুৰ্দান্ত এজন ব্যক্তিকো আনি বহুৱাই দিয়ে, তেওঁৰ হৃদয়ত নামে ক্ৰিয়া কৰিব। বুজিব পাৰিছেনে? সেইকাৰণে সাধু সংগ পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ সংগ হৈছে সাধুৰ সংগ। আপুনি গোটেই ভাগৱতত পঢ়ি থাকিলেও একো বুজি নাপাব। যেতিয়া সাধু সংগলৈ যাব, কোনদিনা কিটো কথাই আপোনাৰ জীৱন পৰিৱৰ্তন কৰি দিব হিচাপ নাই। মই নিজেই এজন ঘোৰ আমিষ আছিলোঁ, আমিষাৰী, আমিষ মানে কোৱা হয় মাংসহাৰী আছিলোঁ। কিন্তু মোক এজন ব্যক্তিয়ে যেতিয়া কৈছে, বা এইটোতো আচলতে ধৰ্ম বিৰুদ্ধ কথা, সৰুকৈ কৈছে, হা ধৰ্ম বিৰুদ্ধ কথা, মইতো চক খাই গ'লো। এটেক কৰিছে মোক। কি কথা কৈছে? ধৰ্মকে কৰি আছোঁ মই, আকৌ তাতে মই অধৰ্ম কৰি আছোঁ। মই ৰিচাৰ্চ কৰি আছোঁ যে এইটো কি, এইটো কি। মই নিজৰ কথাটোহে কৈছোঁ দেই। মই লাহে 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 সেই কথাটোৱে মোক ক্ৰিয়া কৰিলে। দিনটোত 15-16 কাপ চাহ মই সাধাৰণতে খাওঁ। স্কুলতে গৈও খাওঁ, ঘৰতে আলহী দুলহী আহি থাকে, চলে আমাৰ। মোৰ হিচাপ আছে 12 to 16, কাৰণ এনি টাইম প্ৰায় পঢ়িয়ে থাকোঁ মই, মোৰ কামেই পঢ়া। নৱদ্বীপৰ এজন ভক্তই কৈছে, এইটো ৰজোগুণী, তুমি ৰজোগুণ নহয়, তুমি সত্যগুণৰ অধিকাৰী। ৰজোগুণটো হ'বলৈ মই ইচ্ছাই কৰা নাই। মই কৈছোঁ পটককৈ এৰিব নোৱাৰিম মই চাহটো। পিছত যেতিয়া মই গম পাই গ'লো, গীতাখন পঢ়ি গম পালোঁ যে অত্যুষ্ণ সাত্বিক আহাৰ, ৰাজসিক আহাৰ, তামসিক আহাৰ 17 নম্বৰ অধ্যায়ত বৰ্ণনা কৰিছে। অত্যুষ্ণ শব্দটো যেতিয়া মই সংস্কৃতত পালোঁ, তাৰ অৰ্থটো মই চালোঁ। অত্যুষ্ণ, উত্তপ্ত, গৰম, জিভাখনক কষ্ট দিব পৰা, সেইটো চাহেই হয়। সেইবুলি আকৌ আজি আপোনালোকক চাহ এৰিবলৈ মই একে জোৰকে কোৱা নাই, প্ৰসংগটো কৈছোঁ। সেই যে শব্দটো যে মোক প্ৰভুজনে ক'লে নৱদ্বীপলৈ যাওঁতে, মায়াপুৰত যেতিয়া মোক মহাৰাজজনে ক'লে, মোক কথাটো এটেক কৰিছে। এটেক কৰি অহাৰ পিছত মই সিদ্ধান্ত কৰিছোঁ, প্ৰথমে ঘৰত ভাবিছিল চাগে আৰু ইমান চাহ কানিয়া মানুহটো ক'ত এৰিব পাৰিব। কিন্তু যিদিনাখন এৰিলোঁ, আজিলৈকে ঘূৰি চাব লগা হোৱা নাই। মোৰ হৈ জয় কৃষ্ণ নিদিয়ে এবাৰ। কিয় আজি প্ৰসংগটো কৈছোঁ, এই কথাটোৱে বাৰু কাক আকৌ এজনক আপগ্ৰেড কৰিতো হিচাপ নাই, হৈ যাব পাৰে কাৰোবাৰ জীৱনত। কাৰণ তাকেই কোৱা হৈছে সাধুৰ সংগৰ মহাত্ম্য। আহক অতি সুন্দৰভাৱে কৰ্মকাণ্ডৰ কথাখিনি ইয়াতে দি, কৃষ্ণৰ কথাত যাৰ প্ৰেম ৰস উপজি আহিব, সেইজনক কোৱা হৈছে ভাগ্যৱন্ত। কৈছে তাৰ কৃষ্ণ কথাতে উপজে আতি ৰস, সিহে ভাগ্যৱন্ত গাৱে, যিজনে হৰি গুণ যশ। এতিয়া আমাৰ বহুত প্ৰভু আছে, পাঠ কৰিবলৈ ভয় কৰে, মাত কঁপি যায়, অমুক তমুক নকৰিব, লাজ কাটি কৰি দিয়ক। বহু আই প্ৰথম নাম দিব যাওঁতে কিমানবাৰ পানী খাই নাক মুখ ৰঙা পৰি যায়, কাণ চান ৰঙা হয়। মই দেখিয়ে ভাল পাওঁ, নতুন নাম দেখিলে কাণ ৰঙা পৰিছে, মানে প্ৰথম জুপুৰি দিছে চাগে। এই যে প্ৰথম জুপুৰি পাৰ হ'ল, কি চাব উৎসাহ, একদম লাগিয়ে থাকে, লাগি থাকে। তেনেকুৱা হওক সমগ্ৰ পৃথিৱীখনৰ মানুহ, নাম ধৰ্মত ডুবি যাওক, এই আহ্বানেৰে আমি আগবাঢ়িছোঁ পিছৰ পদলৈ। জয়